নমস্কাৰ অল অফ ইউ আলিছাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো চেনেলত অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ভিডিঅ'সমূহ লাভ কৰিব। এইটো চেনেলত জিটি আৰু পিজিটি টেটৰ বাবে সম্পূৰ্ণ সিলেবাস কভাৰ কৰা হ'ব। আপোনালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে আহোম কিংডমৰ বিষয়ে কিছুমান মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। এই কুৱেশ্যনসমূহ আপোনালোকৰ বাবে একেবাৰে সিৰিয়ালি সজোৱা হৈছে যাতে আপোনালোকে অতি সহজে মনত ৰাখিব পাৰে। ইয়াৰ আগত প্ৰি হিষ্ট্ৰী অফ আসাম, এনচিয়েণ্ট হিষ্ট্ৰী অফ আসাম, কোচ কিংডম, আহোম কিংডমৰ ওপৰতো আৰু কিছুমান ভিডিঅ' আপলোড কৰা হৈছে। আপোনালোকে অনুগ্ৰহ কৰি সেই ভিডিঅ'সমূহ চাই ল'ব। ইয়াৰ উপৰিও আসাম জিঅ'গ্ৰাফিৰ গোটেইকেইটা পাৰ্ট কভাৰ কৰা হৈছে। আপোনালোকে অনুগ্ৰহ কৰি সেই ভিডিঅ' কেইটা চাই ল'ব। আজি প্ৰথমটো কুৱেশ্যন হ'ল, কোনজন আহোম ৰজাৰ দিনত দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছিল? যে কোনজন আহোম ৰজাৰ দিনত দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছিল? যে আহোম ৰজাসকলৰ ভিতৰত কোনজন আহোম ৰজাৰ দিনত দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছিল? অপশ্যন এ প্ৰতাপ সিংহ, অপশ্যন বি চুকাফা, অপশ্যন সি জয়দাস সিংহ, অপশ্যন ডি গদাধৰ সিংহ। এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নাম্বাৰ এ। আহোম ৰজা প্ৰতাপ সিংহৰ দিনত দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছিল। যে আপোনালোকে নিশ্চয় মনত ৰাখিব যে কোনজন আহোম ৰজাৰ দিনত দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছিল, তেতিয়া নিশ্চয় ক'ব পাৰিব লাগিব প্ৰতাপ সিংহৰ দিনত দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছিল। ওকে, দুজন আহোম ৰজাক বুঢ়া ৰজা বুলি জনা গৈছিল। ইয়াৰ এজন প্ৰতাপ সিংহ, আনজন কোন আছিল? যে আহোম ৰজাসকলৰ ভিতৰত দুজনক বুঢ়া ৰজা বুলি জনা গৈছিল। ইয়াৰে এজন আছিল প্ৰতাপ সিংহ আৰু আনজন বুঢ়া ৰজা কোন আছিল? অপশ্যন এ চুডাংফা, অপশ্যন বি চুকাফা, অপশ্যন সি জয়দাস সিংহ, অপশ্যন ডি গদাধৰ সিংহ। যে এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নাম্বাৰ ডি। যে আহোম ৰজাসকলৰ ভিতৰত দুজন বুঢ়া ৰজা আছিল, এজন আছিল প্ৰতাপ সিংহ আৰু আনজন আছিল গদাধৰ সিংহ। নিশ্চয় মনত ৰাখিব, প্ৰতাপ সিংহক নিশ্চয় আমি সকলোৱে জানো। আপোনালোকে নিশ্চয় মনত ৰাখিব আহোম ৰজাসকলৰ ভিতৰত দুজন বুঢ়া ৰজা আছিল, এজন হ'ল প্ৰতাপ সিংহ, আনজন হ'ল গদাধৰ সিংহ। নিশ্চয় মনত ৰাখিব যে প্ৰতাপ সিংহক বুদ্ধি স্বৰ্গ নাৰায়ণ বুলি কোৱা হয়। যে প্ৰতাপ সিংহক কি বুলি কোৱা হয়? বুদ্ধি স্বৰ্গ নাৰায়ণ। বৰবৰুৱা আৰু বৰফুকন পদ দুটা কোনজন আহোম ৰজাই সৃষ্টি কৰিছিল? যে বৰবৰুৱা আৰু বৰফুকন পদ দুটা কোনজন আহোম ৰজাই সৃষ্টি কৰিছিল? অপশ্যন এ প্ৰতাপ সিংহ, অপশ্যন বি চুকাফা, অপশ্যন সি জয়দাস সিংহ, অপশ্যন ডি গদাধৰ সিংহ। যে এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নাম্বাৰ এ। বৰবৰুৱা আৰু বৰফুকন পদ দুটা প্ৰতাপ সিংহই সৃষ্টি কৰিছিল। যে বৰবৰুৱা আৰু বৰফুকন পদ দুটা কোনজন আহোম ৰজাই সৃষ্টি কৰিছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব প্ৰতাপ সিংহ। মনত ৰাখিব যে বৰবৰুৱা আৰু বৰফুকন পদ দুটা কোনজন আহোম ৰজাই সৃষ্টি কৰিছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব প্ৰতাপ সিংহ। ওকে, নিশ্চয় আমি জানিলো বৰবৰুৱা আৰু বৰফুকন পদ দুটা প্ৰতাপ সিংহই সৃষ্টি কৰিছিল। এতিয়া কুৱেশ্যনটো হ'ল, প্ৰথম বৰবৰুৱা কোন আছিল? যে প্ৰথমজন বৰবৰুৱা কোন আছিল? অপশ্যন এ অতনু বুঢ়াগোহাঁই, অপশ্যন বি ৰুচিনাথ বুঢ়াগোহাঁই, অপশ্যন চি মোমাই তামুলী বৰবৰুৱা, অপশ্যন ডি নান অফ দ্য আবাভ। যে এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নাম্বাৰ চি। মোমাই তামুলী বৰবৰুৱা আছিল প্ৰথমজন বৰবৰুৱা। প্ৰথমজন বৰবৰুৱা আছিল মোমাই তামুলী বৰবৰুৱা। নিশ্চয় মনত ৰাখিব যে প্ৰথমজন বৰবৰুৱা কোন আছিল? মোমাই তামুলী বৰবৰুৱা। ওকে,
এতিয়া কোৱেশ্চনটো হ'ল যে প্ৰথম বৰফুকন কোন আছিল এতিয়া আমি পাই আহিলো প্ৰথমজন বৰবৰুৱা আছিল মমাই তামুলী বৰবৰুৱা এতিয়া কোৱেশ্চনটো হ'ল প্ৰথম বৰফুকন কোন আছিল প্ৰথমজন বৰফুকন কোন আছিল অপশন এ লাচিত বৰফুকন অপশন বি লাঙি পানিচিয়া অপশন সি বদন চন্দ্ৰ বৰফুকন অপশন ডি নান অফ দা above এই অপশন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপশন হ'ব অপশন নাম্বাৰ বি এসে প্ৰথমজন বৰফুকন আছিল লাঙি পানিচিয়া যে লাঙি পানিচিয়া আছিল প্ৰথমজন বৰফুকন নিশ্চয় মনত ৰাখিব প্ৰথমজন বৰফুকন কোন আছিল লাঙি পানিচিয়া আৰু প্ৰথমজন বৰবৰুৱা কোন আছিল মমাই তামুলী বৰবৰুৱা আৰু বৰবৰুৱা আৰু বৰফুকন পদ দুটা কোনে সৃষ্টি কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব প্ৰতাপ সিংহ ওকে পদ্ধতিগতভাৱে পাইক ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল যে পাইক ব্যৱস্থাটো পদ্ধতিগতভাৱে কোনে প্ৰৱৰ্তন কৰিছিল অপশন এ অতনু বৰগোহাঁই অপশন বি ৰুচিনাথ বৰগোহাঁই অপশন সি মমাই তামুলী বৰবৰুৱা অপশন ডি নান অফ দা above যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপশন হ'ব অপশন নাম্বাৰ সি কি আছিল মমাই তামুলী বৰবৰুৱাই পদ্ধতিগতভাৱে পাইক ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল মনত ৰাখিব আৰু কোনজন আহোম ৰাজাৰ দিনত হৈছিল কোনজন আহোম ৰাজাৰ দিনত পাইক ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল প্ৰতাপ সিংহ মনত ৰাখিব ডেকাৰ আন্ডাৰত কিমানটা পাইক আছিল ডেকাৰ আন্ডাৰত 10টা পাইক আছিল বৰাৰ আন্ডাৰত 20টা পাইক আছিল শইকীয়াৰ আন্ডাৰত 100টা পাইকস হাজৰিকাৰ আন্ডাৰত 1000 পাইকস ৰাজখোৱাৰ আন্ডাৰত 3000 পাইকস আৰু ফুকনৰ আন্ডাৰত আছিল 6000 পাইকস Treaty of Osurar Ali সন্ধি অনুসৰি মোগল আৰু আহোমৰ মাজৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল যে Treaty of Osurar Ali সন্ধি মতে আহোম আৰু মোগলৰ সীমা আছিল অপশন এ সনকোচ ৰিভাৰ অপশন বি মানাস ৰিভাৰ অপশন সি বৰ্ণদী ৰিভাৰ অপশন ডি কুশিয়াৰা ৰিভাৰ যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপশন হ'ব অপশন নাম্বাৰ সি Treaty of Osurar Ali মতে কি আছিল যে আহোম আৰু মোগলৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল বৰ্ণদী যে বৰ্ণদী আছিল আহোম আৰু মোগলৰ সীমা মনত ৰাখিব Treaty of Osurar Ali কি আছিল 1639ত স্বাক্ষৰিত হৈছিল যে Treaty of Osurar Ali কেতিয়া স্বাক্ষৰিত হৈছিল 1639ত আহোমৰ মমাই তামুলী বৰবৰুৱা আৰু মোগলৰ আল্লায়াৰ খানৰ মাজত স্বাক্ষৰিত হৈছিল Treaty of Osurar Ali 1639ত স্বাক্ষৰিত হৈছিল যে আহোমৰ মমাই তামুলী বৰবৰুৱা আৰু মোগলৰ আল্লায়াৰ খানৰ মাজত স্বাক্ষৰিত হৈছিল যে Treaty of Osurar Ali কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল যে আহোমৰ মমাই তামুলী বৰবৰুৱা আৰু মোগলৰ আল্লায়াৰ খানৰ মাজত স্বাক্ষৰিত হৈছিল কেতিয়া স্বাক্ষৰিত হৈছিল 1639ত এই সন্ধি মতে আহোম আৰু মোগলৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল বৰ্ণদী What is the meaning of the phrase Mung Dun Chung Kham Mung Dun Chung Kham বুলিলে কি বুজায় অপশন এ country with hills অপশন বি country with rivers অপশন সি country with golden gardens অপশন ডি নান অফ দা above যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপশন হ'ব অপশন নাম্বাৰ সি ওকে মনত থাকিব আহোম ৰাজ্যত মোগলৰ প্ৰথম আক্ৰমণ কেতিয়া হৈছিল আহোম ৰাজ্যত মোগলৰ প্ৰথম আক্ৰমণ কেতিয়া হৈছিল অপশন এ 1615 অপশন বি 1515 অপশন সি 1665 অপশন ডি 1206 এই অপশন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপশন হ'ব অপশন নাম্বাৰ এ আহোম ৰাজ্যত মোগলে প্ৰথমে কেতিয়া আক্ৰমণ কৰিছিল যে 1615ত কি আছিল আহোম ৰাজ্যত মোগলে প্ৰথমবাৰৰ বাবে আক্ৰমণ কৰিছিল আৰু কাৰ সময়ত কৰিছিল কোনজন আহোম ৰজাৰ সময়ত মোগলে প্ৰথম আক্ৰমণ কৰিছিল
তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব প্ৰতাপ সিংহৰ দিনত মোগলে আহোম ৰাজ্যত প্ৰথমবাৰৰ বাবে আক্ৰমণ কৰিছিল 1615 ওকে মোগলৰ আৰু আহোমৰ প্ৰথমখন যুদ্ধ 1615 বৰলিত হৈছিল যে আহোম আৰু মোগলৰ মাজত প্ৰথমটো যুদ্ধ কেতিয়া হৈছিল 1615 হৈছিল কোনখন ঠাইত হৈছিল বৰলিত আহোম আৰু মোগলৰ প্ৰথমখন যুদ্ধ কেতিয়া হৈছিল 1615 হৈছিল আৰু ক'ত হৈছিল বৰলিত মোগল আৰু আহোমৰ শেষ যুদ্ধ হৈছিল 1682 আহোম আৰু মোগলৰ শেষৰখন যুদ্ধ কেতিয়া হৈছিল 1682 হৈছিল আহোম আৰু মোগলৰ শেষৰখন যুদ্ধ আহোম আৰু মোগলৰ প্ৰথমখন যুদ্ধ হৈছিল 1615 তেতিয়া আহোমৰ ৰজা আছিল প্ৰতাপ সিংহ আহোম আৰু মোগলৰ শেষৰ যুদ্ধ হৈছিল 1682 তেতিয়া আহোমৰ ৰজা আছিল গদাধৰ সিংহ আৰু হেতু হৈছিল ইটাখুলিত মনত ৰাখিব আহোম আৰু মোগলৰ শেষৰ যুদ্ধ কেতিয়া হৈছিল ক'ত হৈছিল 1682 ইটাখুলিত হৈছিল আৰু তেতিয়া আহোমৰ ৰজাজন আছিল গদাধৰ সিংহ ওকে আহোমৰ শাসনকালত সীমান্ত অঞ্চলৰ প্ৰাদেশিক শাসক কোন আছিল আহোমৰ শাসনকালত সীমান্ত অঞ্চলৰ প্ৰাদেশিক শাসক কোন আছিল অপশন এ চদিয়া খোৱা গোহাঁই অপশন বি মৰংগী খোৱা গোহাঁই অপশন সি জাতিয়ালি গোহাঁই অপশন ডি নান অফ দা আবভ যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নম্বৰ সি মনত ৰাখিব আহোম শাসনৰ সময়ত নিম্ন অসম অঞ্চলৰ সামগ্ৰিক প্ৰশাসনৰ মুৰব্বীৰ উপাধি আছিল আহোম শাসনৰ সময়ত নিম্ন অসম অঞ্চলৰ সামগ্ৰিক প্ৰশাসনৰ মুৰব্বীৰ উপাধি আছিল অপশন এ বৰফুকন অপশন বি বৰবৰুৱা অপশন সি চদিয়া খোৱা গোহাঁই অপশন ডি নান অফ দা আবভ এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নম্বৰ এ কি আছিল বৰফুকন ওকে মনত ৰাখিব আজিৰ ভিডিঅ'টো লাষ্ট কুৱেশ্যন অসমৰ নেপোলিয়ন বুলি কাক জনা যায় যে অসমৰ নেপোলিয়ন বুলি কাক জনা যায় অপশন এ চুডাংফা অপশন বি চুহুংমুং অপশন সি প্ৰতাপ সিংহ অপশন ডি ৰুদ্ৰ সিংহ যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নম্বৰ বি কি আছিল অসমৰ নেপোলিয়ন বুলি চুহুংমুঙক জনা যায় ওকে মনত ৰাখিব থ্যাংক ইউ এভৰিওয়ান আপোনালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব